দম আছে যদি কাইলৈ শৃংখল বাহিনী নগাঁৱলৈ আহক হয় যদি দম আছে শৃংখল বাহিনী গাত যদি দম আছে তেওঁলোকৰ তেতিয়াহ'লে কাইলৈ নগাঁৱলৈ আহক কোন একেজন আৰু কিয় এনেকৈ ক'লে চাওকচোন ভিডিঅ'টো চাওক সৰু 2 মিনিটৰ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো চালে গম পাব কোননো এইকেইজন কিন্তু এটা লাইক আৰু চেনেলটোত এটা ছাবস্ক্ৰাইব আপোনালোকে কৰি দিব তেতিয়াহে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে আগতীয়াকৈ দিলে চাবলৈ পাব আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে বীৰ লাচিত থানাৰ বিষয়ববীয়াসকলক আমি বা শৃংখল চলিহাৰ গুণ্ডা বাহিনীসকলক আমি সকীয়াই দিছোঁ আৰু চেলেঞ্জ কৰিছোঁ আপোনালোকৰ যদি দম আছে অহা কাইলৈ আমি বেপাৰীসকলক মাতিছোঁ বৰবজাৰ আপোনালোকে সেই আপোনাৰ মাছ মল হওক আপোনালোকে আহক শৃংখল চলিহা বাহিনীক আমি চেলেঞ্জ কৰিছোঁ যদি তোমালোকৰ দম আছে কালি ইয়াত আহি দেখুৱাই দিয়া আৰু বেপাৰীসকলক বাধা দি গালি গালাজ কালি পাৰি দেখুৱাই দিয়া তেতিয়াহে বুজিম তোমালোকৰ সমগ্ৰ অসমত জোৰ আছে পৰহি মিয়ান মীন পালন সন্ধানে কি নাজানো কোনোবা এজনে মন্তব্য দিছিলে যে আপাৰ আছাম অৰ্থাৎ শিৱসাগৰ যোৰহাটলৈ তেওঁলোকে বোলে নগাঁৱৰ মাছ ৰপ্তানি নকৰে নগাঁও অৰ্থাৎ তেওঁলোকে জুৰীয়া মৰিয়াবাৰীৰ ফালৰ তো ঠিক আছে তাহাঁতে যদি তাত ৰপ্তানি নকৰে নগাঁওতো সোমাব দিয়া নাই আজিৰ পৰা আৰু নিদিও অনিৰ্দিষ্ট কাললৈকে যেতিয়ালৈকে তেওঁলোকে ৰাইজৰ ওচৰত আধিকাৰিক ক্ষমা নোখোজে অসম বাহিৰৰ ওচৰত তেতিয়া পৰ্যন্ত আমি এই মাছ সোমাব নিদিওঁ এইটো সম্পূৰ্ণ সঁচা কথা 100% সঁচা কথা তেওঁলোকৰ হাতত আছে কেতিয়া তেওঁলোকৰ হাতত নাই এতিয়া তেওঁলোকে যিটো সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে এতিয়া আমাৰ থলুৱা খিলঞ্জীয়া থলগিৰি লোকে সেই ব্যৱসায় আৰম্ভ কৰিব তেওঁলোকে নিদিও কৈছে নালাগে তাহাঁতৰ মাটি আছে কিমান কেইবিঘা মাটি আছে আমাৰ অসমীয়া মানুহৰ নিচিনা 80-90 বিঘা মাটি আছে নেকি আমাৰ অসমীয়া সমান ফিচাৰী আছে নেকি অসমীয়া ফিচাৰী মাছ আনি তাহাঁতে বেপাৰ কৰি আছে তাহাঁতে সেইটো হুংকাৰ দিব পাৰে আমি তাহাঁতৰ বজাৰ বন্ধ কৰি দিয়া হুংকাৰ দিছোঁ আজিৰ পৰা মই গৈছোঁ নগাঁও মৰিগাঁও গুৱাহাটী যোৰহাট শিৱসাগৰ গোলাঘাট ক'তোৱে যাব নোৱাৰে সকলোতে আমাৰ লৈ বাধা দিব আমাৰ বিৰচিত অসমীয়া সকলো জেগাতে বাধা দিব তাহাঁতৰ মাছ সোমাব নিদিওঁ নিশ্চয় তেওঁলোকৰ হ'ব তেওঁলোকে সেইটো বেপাৰৰ পৰা এতিয়া পঢ়িবলৈ বাধ্য হৈ পৰিব তেতিয়ালৈকে তেওঁলোকে ৰাজহুৱাভাৱে আঁঠু কাঢ়ি ৰাইজৰ ওচৰত ক্ষমা নোখোজে তেতিয়া পৰ্যন্ত বন্ধ হৈ থাকিব তেওঁলোকে সম্পূৰ্ণ এই কাৰ্যক ধিক্কাৰ দি পেলাই সম্পূৰ্ণ সমৰ্থন জনাইছে আমাৰ বীৰ লাচিত থানা অসমত জুৰিয়াৰ কোনোবা মাছ বেপাৰীসকলক নগাঁও বৰবজাৰত শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচিত থানাৰ বিষয়ববীয়াসকলে যিটো বাধা প্ৰদান কৰি গালি গালাজ পাৰি সেই বেপাৰীসকলক উভতাই দিছে তেনেকুৱা কাণ্ডক আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু আমি গৰিহণা জনাইছোঁ আমি পূৰ্বৰ পৰাই কৈছোঁ যে অসমৰ শান্তি সম্প্ৰীতি আইন শৃংখলা বজাই সকলোৱে ৰাখিব লাগে আমি তেওঁলোকে যি ধৰণৰ সাম্প্ৰদায়িক মন্তব্যৰে অসমত হিন্দু মুছলমানৰ যিটো খেল খেলিবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে এই তেওঁলোকৰ যিটো খেলা এইটো খেলাত আমি আমাৰ সংগঠন হওক বা আমাৰ সমাজ হওক আমি কেতিয়াও যোৱা নাই তেওঁলোকৰ আক্ৰমণত আমি কেতিয়াও প্ৰত্যাক্ৰমণ আমি দিবলৈ সাজু হোৱা নাই আমি প্ৰত্যাক্ৰমণ দিছোঁ আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ আমি আইনগতভাৱে গৈছোঁ আমি এতিয়া দেখিছোঁ উজনি অসমৰ যি পৰিৱেশ সেই উজনি অসমৰ তেওঁলোকৰ বদনামী তেওঁলোকৰ গুণ্ডামী এতিয়া আমি দেখিছোঁ লাহে লাহে নগাঁও জিলাত বা মধ্য অসমত নামনি অসমত প্ৰৱাহ পৰিছে গতিকে যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদনত যি ধৰণৰ তৰল মন্তব্য কৰিছে সাম্প্ৰদায়িক মন্তব্য কৰিছে এই মন্তব্যৰ পিছতেই বীৰ লাচিত থানাৰ নেতাসকলে এই আজি নগাঁও যিটো কাণ্ড সংঘটিত কৰিছে ইয়াতকৈ আৰু লজ্জাজনক হ'ব নোৱাৰে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে বীৰ লাচিত থানাৰ বিষয়ববীয়াসকলক আমি বা শৃংখল চলিহাৰ গুণ্ডা বাহিনীসকলক আমি সকীয়াই দিছোঁ আৰু চেলেঞ্জ কৰিছোঁ আপোনালোকৰ যদি দম আছে অহা কাইলৈ আমি বেপাৰীসকলক মাতিছোঁ বৰবজাৰ আপোনালোকে সেই আপোনাৰ মাছ মল হওক আপোনালোকে আহক সেই বৰবজাৰত উপস্থিত হওক আজি এই বেপাৰীসকলক অহাকালি আমি মাতিছোঁ আপোনালোকৰ যদি ক্ষমতা আছে দম আছে যদি আপোনালোকৰ যদি শক্তি আছে কালি আহি এই বেপাৰীসকলক গালি গালাজ পাৰক আৰু বাধা দিয়ক তেতিয়া আমি দেখিম কালি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিষয়ববীয়াসকলে আমি তাত উপস্থিত হৈ আমি বেপাৰীসকলক সুৰক্ষা দিম।